নমস্কাৰ নমস্কাৰ জয় আই অসম মাতা মহাভাৰত আজি গোটেই অসমৰ পিতা মাতা ভাই ভনী আই মাতৃসকল ভকত বৈষ্ণৱসকল ভাই বন্ধু সকলোকে প্ৰণাম জনাইছোঁ। আজি এটা কথা ক'বৰ কাৰণে আজি আমি প্ৰস্তুত হ'বলগীয়া হ'ল। প্ৰস্তুত হ'বলগীয়া কি কথা, ৰাইজ বুলি নকওঁ, কিছু লোকে গোবিন্দ হাজৰিকাক বৰ বেয়া বুলি কয় যে গোবিন্দ হাজৰিকা আজি ভাইৰেল হৈছে, ঠিক নহয়, বৰ বেয়া। বেয়াটো কি কাৰণে হ'বলগীয়া হ'ল, ইয়াৰ অৰ্থ উদ্দেশ্য কি? কৃষ্ণ কওঁ শুনক। একোবোৰ আমাৰ প্ৰাৰ্থী আছে, একোবিলাক প্ৰাৰ্থী আছে, কোনো জগৰ নাই, কথা নাই, লেঠা নাই, বতৰা নাই। গোবিন্দ হাজৰিকা হ'ল আজি সমাজ ৰাইজৰ সেৱক, ৰাইজৰ পদৰ ধূলা সদায় চিৰত লোৱা হ'ল আজি এই গোবিন্দ হাজৰিকা ভাইৰেল। কিন্তু গোবিন্দ হাজৰিকাই আজি বেয়া অসৎ ভাষা, অসৎ মাত কিয় মাতিবলগীয়া হয়? অনুৰোধ কৰিছোঁ, সকলো শ্ৰী চৰণত পৰিছোঁ, ক্ষমা খুজিছোঁ। কিয় মাতিবলগীয়া হয়? হে পিতা মাতা, হে বাপ বন্ধুসকল, হে আই মাতৃসকল, শুনক। একোবিলাক আমাৰ যেনে কিছুমান সাংবাদিক আছে, আমাৰ কিছুমান সাংবাদিক আছে। এই সাংবাদিকসকলে কি কৰে কিছুমানে জানেনে? যিটো আমাৰ মোবাইল ফোন, এই ফোনভাগ গোটেই অল অসম কি কয় যে আপোনাৰ গোবিন্দ হাজৰিকা, আপোনাৰ ফোনৰ নম্বৰটো যেনে তেনে বিচাৰি উলিয়াইছোঁ আপোনাৰ লগত আলাপ আলোচনা, আৰু আপোনাৰ লগত আলাপ আলোচনা, আপোনাৰ লগত কথা পাতিবৰ কাৰণে যেনে তেনে ফোনৰ নম্বৰটো বিচাৰি পাইছোঁ, এনেকৈও কয়। শ্ৰী চৰণ তেওঁলোকক মই চৰণত ধৰিছোঁ। কিয় বেয়া ভাষা মই মাতিবলগীয়া হয়? আপোনালোকক অনুৰোধ কৰিছোঁ, কওঁ শুনক, সদয় শুনক। একোসকল আছে মোক বেয়াকৈ ফোন কৰিব, বেয়াকৈ ফোন কৰিব, বৰ বেয়া বেয়া উচিত ভাষা ক'ব মোক। ইয়াৰ কাৰণ কি? এনেকুৱা ভাষা ক'ব নহয়, থাকিব নোৱাৰি, এনেকুৱা বেয়া ভাষা মোক পৰিত্যাগ কৰে। বেয়া ভাষাৰে মোৰ ফোনটোত মোক অপমান কৰে। কি কৰে জানেনে? সদৌ চৰণত ধৰিছোঁ, কওঁ শুনক। আজি মই ৰাইজক জনাই দিছোঁ বিতং বিতংকৈ গোবিন্দ হাজৰিকাই বেয়া কথা কয়, গোবিন্দ হাজৰিকা ভাইৰেল বৰ বেয়া কথা কয়, বৰ বেয়া শব্দ কৰে। কিয় কৰিবলগীয়া হয়? এনেকুৱা এটা মোৰ ফোনত এনেকুৱা আঘাত দিয়ে, এনেকুৱা আঘাত দিয়ে। প্ৰথমতে ধুনীয়াকৈ ফোন কৰিব, বঢ়িয়াকৈ ফোন কৰিব, তেতিয়া মই সোধোঁ যে আপুনি ক'ৰ পৰা কৰিছে। প্ৰথমতে বৰ ধুনীয়াকৈ পাতিব, তাৰপিছত আহি গ'ল নহয় অসভ্যালে, অসভ্যালে আহি গ'ল। কি অসভ্যালে জানেনে? কওঁ শুনক। আৰু চেঁচা পৰি থকা মানুহ আৰু হৈ থকা সাপোদান খাই যাব। এনেকুৱা অপব্যৱহাৰ কৰে মোক ফোনত। মই কি কৰিব লাগিব? সেইসকলক মই শৰাই দিব লাগিবনে, নে ছাপোৰ্ট কৰিব লাগিবনে, নে গালি পাৰিব লাগিব? শুনক, এই গোবিন্দ টপা, এই গোবিন্দ বুঢ়া, একোটাই কেনেকৈ ফোন কৰে বোলে আমাৰ ফাংচন এখন পাতিছোঁ, আপুনি ফাংচনলৈ আহিব লাগিব। ফাংচন এনেই মিছাকৈ অপব্যৱহাৰ। আপুনি ফাংচনলৈ আহিব লাগিব। আমি সুধোঁ তেতিয়া, ক'ত পাতিছে এই ফাংচন আপোনালোকে, এই থিয়েটাৰ ক'ত পাতিছে? সুধোঁ, কৈছে বোলে এনেই ফাঁকি কৰি দিব, আমুক জেগাতে পাতিছোঁ। এনেই মিছাকৈ। তাৰপৰা কি কয় জানেনে? কিন্তু আপুনি আহিব হয় ফাংচন, আপুনি ৰেহে মেখেলা পিন্ধি আহিব লাগিব। খং নুঠে? আঘাত নালাগে? এতিয়া সেইসকলক মই এতিয়া সেৱা কৰিব লাগিবনে, শৰাই দিব লাগিবনে, গালি পাৰিব লাগিব? মোৰ মেখেলা পিন্ধাই কি দোষত? ইয়াৰ কাৰণ কি? আৰু অপব্যৱহাৰ কৰে। একো জানে কি কয় বোলে আমাৰ বিয়া এখন পাতিছোঁ, আপুনি আহিব দেই। শুনক এতিয়া কেছবিলাক। গোবিন্দই যে গোবিন্দ কয়, গোবিন্দ ভাইৰেলে বৰ বেয়া ভাষা মাতে।
কৈ গৈছোঁ আপোনালোকে শ্ৰীচৰণত পৰি শুনি যাওক আৰু আপোনালোকৰ চৰণত ঠাই দি গোবিন্দ ভাইৰক ভুল বুলি আপোনালোকে দোষ দিয়ক কি কয় বিয়া এখন পাতিছোঁ আপুনি আহিব লাগিব মই সুধোঁ ক'ত বিয়া এনেকৈ ক'ব যে মোৰ ঘৰত আমুকত কিন্তু আপুনি আহিব লাগিব হয় মোৰ বিয়াখনত জোঠা ধুবলৈ আহিব লাগিব এইটো কথা হ'লনে এইবোৰ ভাইৰেল হ'লনে কি কাৰণটো কি ইয়াৰ অৰ্থ কি আৰু বেয়া বেয়াকৈ মোক টকিং কৰে তেতিয়াতো মোৰ অসহ্য হ'লে কিছুমান মই তেওঁলোকক গালি পাৰোঁ সঁচা এই গালি পাৰিলে কি কৰে তেওঁলোকে ভিডিঅ' কৰি থৈ দি ফোনটো লৈ ভিডিঅ' কৰি থৈ দি পাছত এই মোৰ সিহঁতৰ অসভ্যালী ভাষাবোৰ সামৰি মই গালি পৰা গালিবোৰ সিহঁতে ভিডিঅ' কৰি দি দিয়ে তাৰমানে ইয়াৰ অৰ্থ কি মোক যেনে তেনে বদনামত পেলাবলৈ বুজি সমাজৰ মাজত বহুতে মোক কয় মোক নহয় আমাক কয় বোলে আপুনি বৰ বেয়া ভাষা মাতে তেতিয়া মই ভৰি হাতে ধৰি বুজাই দিওঁ যে এইটোৰ পৰা এইটো কথা এইটোৰ পৰা এইটো কথা এইটোৰ পৰা এইটো গুণ যেনেকুৱা অশ্লীল ভাষা কৰি মোক ফোন কৰে একোবিলাকে অশ্লীল এনেকুৱা ভাষা কৰি ফোন কৰে মই লাহেকৈ ফোনটো কাটি থওঁ আকৌ বাৰে বাৰে ফোন মাৰি অসহ্য আনকি মোৰ ঘৰুৱাই মোক অপমান কৰিবলৈ বাধ্য হৈছে সেই সিহঁতৰ লগত যেতিয়া অশ্লীল ভাষা কৰে অসহ্য হয় মোৰ মই নানান গালি পাৰোঁ সঁচা সিহঁতি যিবিলাক মোক টকিং কৰে যিবিলাক মোক ভাষা প্ৰত্যাগ কৰে তেতিয়া মই সেই গালি নাপাৰিলে মোৰ উপায় নাই এই অজ্ঞানীবিলাকক কিন্তু আজি তিনিচুকীয়া শিৱসাগৰ ডিব্ৰুগড় গোলাঘাট বোকাঘাট আজি গুৱাহাটী আজি লখিমপুৰ আজি অৰুণাচলৰ যিসকলে কৰে আমাক পৰিচয় বিচাৰে বা যিসকলে আমাৰ লগত আলাপ আলোচনা কৰে তেওঁলোকক কি ধুনীয়া লাগে কি বঢ়িয়া ভাষাৰে আমাৰ লগত আলাপ আলোচনা কৰে কথা বতৰা পাতে কেইটামান ধূপটং আছে বৈদ্যাতিৰ শেষ কি কৰিব সিহঁতে মোৰ ফোনৰ নম্বৰটো কেনেকৈ ক'ৰ পৰা ল'ব লৈ পেলাই কি কৰিব সময়ত সদায় নহয় সদায় সন্ধিয়া সময়ত তাৰমানে সিহঁতে জেগাত হোৱাটছএপত উঠি মাল খাই ল'ব লৈ এই অসৎ ব্যৱহাৰ মোক কৰে মই লাহেকৈ ফোনটো কাটি থওঁ আকৌ মাৰিব আকৌ কাটি দিওঁ আকৌ মাৰিব অশ্লীল ভাষা প্ৰত্যাগ কৰি এই গোবিন্দটো কাৰো অপৰাধী নহয় গোবিন্দই কাকো খাওঁতে শুওঁতে উঠোতে বহোতেতো গোবিন্দই আমনি ল'ব নাই গোবিন্দ হ'ল আজি ৰাইজৰ সেৱক আজি ৰাইজৰ পদৰ ধৰা গোবিন্দৰ শিৰত লৈ আছে মিছা বেইছা অন্যায় অত্যাচাৰ এইবিলাকে আমি প্ৰচাৰ কৰোঁ যোনেই নহওক গৱৰ্ণৰে হওক লাগে যোনেই নহওক যোনেই ৰাজা মহাৰাজা নহওক অখিল যদি ৰাইজৰ নীতি দুৰ্নীতি অগম্য গমন কৰে তাক আমি বিচাৰ কৰি একোজন এতিয়া আমাৰ সাংবাদিক আহে একোজন আমাৰ ৰিপৰ্টাৰ আহে প্ৰশ্ন কৰে যে হেৰি হাজৰিকা এইটো আমুকটো তেতিয়া আমি ভাবি গুণি সুন্দৰকৈ ঈশ্বৰক সাক্ষী কৰি আমি সুন্দৰকৈ প্ৰশ্নৰ উত্তৰটো দি পঠাই দিওঁ যিসকল সভ্যতা সেইসকলে কি কৰে সেই প্ৰশ্নৰ উত্তৰটো নি তেওঁলোকে ভাইৰেল কৰি এৰি দিয়ে আজি কিন্তু বুজিব পাৰিছোঁ গম পাইছোঁ বদমাছ কৰি খাক সি লগ শিকুটি ক্ষয় নহ'ব নোৱাৰে নিজেই অধোগতি যাব দুষ্টৰ দমন শান্তৰ পালন সত্যৰ সদায় জয় বদমাছি কিছুমানে মোক অশান্তি দিছে দিয়ক তাত মই কোনো বেয়া নাপাওঁ আৰু যদি গোটেই সৰু ৰাইজে চৰণত ঠাই দি পদৰ ধূলা যদি শিৰত তুলি দি তেওঁলোকৰ চৰণত ঠাই দি গোবিন্দক যদি আগবঢ়াই নিয়ে এই বদমাছ দুষ্ট অসভ্যালীকেইটাৰ কাৰণে মই ভয় নকৰোঁ জয় হিন্দ বন্দে মাতৰম জয় অসম জয় মাতা মহাভাৰত কৃষ্ণ